মোৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম জাতীয় বিদ্যালয়ৰ বছৰেকীয়া পৰীক্ষা 2025-26 ক্লাছ 1-ৰ গণিতৰ প্ৰশ্ন আলোচনা কৰিম। 1 নম্বৰত দিছে মুঠ নম্বৰ 100 সময় আছে 3 ঘণ্টা। নম্বৰ খালি ঠাই পূৰ কৰা 10টা কোৱেশ্চন দি আছে 10 মাৰ্ক। প্ৰশ্নকেইটা চাবা তোমালোকে। 2 নম্বৰ এই চিন বা এই চিন বহুৱা ইয়াত আছে 5 মাৰ্ক। 3 নম্বৰ তলৰ প্ৰতিটো সংখ্যাৰ আগৰ সংখ্যাটো লিখে ইয়াত আছে 5 মাৰ্ক। 4 নম্বৰটোত আছে পিছৰ সংখ্যাটো লিখে ইয়াতো 5 মাৰ্ক। 5 নম্বৰ মাজৰ সংখ্যাটো লিখে ইয়াতো 5 মাৰ্ক আছে। 6 নম্বৰত আছে সৰুৰ পৰা ডাঙৰলৈ সজোৱা 10 মাৰ্ক আছে। এনেকুৱা ধৰণৰ প্ৰশ্ন আছে তোমালোকে চাবা। 5টা আছে 10 মাৰ্ক। 7 নম্বৰ তলৰ সংখ্যাবোৰ অংকৰে লিখে ইয়াতো 5 মাৰ্ক আছে। 8 নম্বৰ ক অংশৰ লগত খ অংশ মিলোৱা ইয়াত আছে 5 মাৰ্ক। 9 নম্বৰ শুদ্ধ নে অশুদ্ধ লিখে ইয়াত আছে 5 মাৰ্ক। 10 নম্বৰত থিয়কৈ যোগ কৰা ইয়াত আছে 5 মাৰ্ক। 11 নম্বৰ পথালিকৈ যোগ কৰা ইয়াতো 5 মাৰ্ক আছে। 12 নম্বৰ বিয়োগ কৰাত আছে 5 মাৰ্ক। 13 নম্বৰ থিয়কৈ বিয়োগ কৰা ইয়াত আছে 5 মাৰ্ক। কথা প্ৰশ্ন আছে এটা চাবা। 2 মাৰ্কৰ প্ৰশ্ন আছে। মাজে মাজে 3 মাৰ্কৰ প্ৰশ্ন আছে। প্ৰশ্নকেইটা চাবা। গতিকে এইকেইটা আছিল ক্লাছ 1-ৰ গণিতৰ হৈ যোৱা বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্নসমূহ। গতিকে আজিৰ ভিডিঅ'টো এইখিনি।